লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা তেখেত আৰু মই মাজুলী ভাৰতীয় জনতা পাৰ্টিৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰাৰ লগতে বিজেপি আৰু সন্মিলিত গণশক্তি অসম দলৰ এখন যৌথ সভাত অংশগ্ৰহণ কৰোঁ আৰু আগন্তুক নিৰ্বাচনত এইবাৰ যোৰহাট সমষ্টিত অন্তৰ্ভুক্ত হোৱা যোৰহাটৰ অংশ হিচাপে মাজুলীৰ পৰা তপন কুমাৰ গগৈক যাতে বিপুল ভোটত জয়যুক্ত কৰাব পাৰোঁ, সামগ্ৰিকভাৱে আমাৰ ভোট যাতে বৃদ্ধি কৰিব পাৰোঁ, আমাৰ জয়ৰ ব্যৱধান যাতে আমি বৃদ্ধি কৰিব পাৰোঁ, তাৰ কাৰণে দুয়োটা দল সংকল্পবদ্ধ হৈছে। পাঁচটা সমষ্টিৰ প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন ফলাফল আটাইকেইটাই আমাৰ গতিকে এই মুহূৰ্তত বিৰোধী নিষ্প্ৰভ লখিমপুৰতো তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰিব পৰা নাই আৰু যি পদাতিক সৈন্যবাহিনী আছে আমাৰ বিশাল পদাতিক সৈন্যবাহিনী প্ৰত্যেকটো বুথত আমাৰ কাৰ্যকৰ্তা আছে, প্ৰত্যেকটো বুথত আমাৰ সংগঠন আছে। তাৰোপৰি আটাইতকৈ ডাঙৰ কথা অসম গণ পৰিষদ আমাৰ লগত আছে, সন্মিলিত গণশক্তি আমাৰ লগত আছে। গতিকে আটাইকেইটা সমষ্টিতে বিপুল ভোটৰ ব্যৱধানত আমি জয়লাভ কৰিম। লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা তেখেত আৰু মই মাজুলী ভাৰতীয় জনতা পাৰ্টিৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰাৰ লগতে বিজেপি আৰু সন্মিলিত গণশক্তি অসম দলৰ এখন যৌথ সভাত অংশগ্ৰহণ কৰোঁ আৰু আগন্তুক নিৰ্বাচনত এইবাৰ যোৰহাট সমষ্টিত অন্তৰ্ভুক্ত হোৱা যোৰহাটৰ অংশ হিচাপে মাজুলীৰ পৰা তপন কুমাৰ গগৈক যাতে বিপুল ভোটত জয়যুক্ত কৰাব পাৰোঁ, সামগ্ৰিকভাৱে আমাৰ ভোট যাতে বৃদ্ধি কৰিব পাৰোঁ, আমাৰ জয়ৰ ব্যৱধান যাতে আমি বৃদ্ধি কৰিব পাৰোঁ, তাৰ কাৰণে দুয়োটা দল সংকল্পবদ্ধ হৈছে। পাঁচটা সমষ্টিৰ প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন ফলাফল আটাইকেইটাই আমাৰ গতিকে এই মুহূৰ্তত বিৰোধী নিষ্প্ৰভ লখিমপুৰতো তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰিব পৰা নাই আৰু যি পদাতিক সৈন্যবাহিনী আছে আমাৰ বিশাল পদাতিক সৈন্যবাহিনী প্ৰত্যেকটো বুথত আমাৰ কাৰ্যকৰ্তা আছে, প্ৰত্যেকটো বুথত আমাৰ সংগঠন আছে। তাৰোপৰি আটাইতকৈ ডাঙৰ কথা অসম গণ পৰিষদ আমাৰ লগত আছে, সন্মিলিত গণশক্তি আমাৰ লগত আছে। গতিকে আটাইকেইটা সমষ্টিতে বিপুল ভোটৰ ব্যৱধানত আমি জয়লাভ কৰিম।